মানুহৰ জীৱনৰ তিনিটা মেইন বস্তু হ'ল মানি, হেল্থ এণ্ড ৰিলেশ্যনশ্বিপ, টকা, স্বাস্থ্য আৰু সম্পৰ্ক। এই তিনিটা বস্তুৱে বেয়া হৈ যাব। গতিকে এই তিনিটা বস্তু যদি আমাৰ হাতত নাথাকে, ছাফিচিয়েণ্ট যদি নাথাকে, তেতিয়াহ'লে আমি কেতিয়াও সুখী হ'ব নোৱাৰিম। টকা আছে, কিন্তু যদি মোৰ ঘৰৰ মানুহৰ লগত যদি সম্পৰ্ক বেয়া, ৰিলেশ্যনশ্বিপ বেয়া, তেতিয়াহ'লে আমি কেতিয়াও শান্তিত থাকিব নোৱাৰোঁ। অপৰাজিতা ফুল ঘৰত থকাটো খুব প্ৰয়োজন, আৰু যদি উত্তৰ পূবত ৰাখে খুবেই ভাল। টাবতো যদি ৰুৱে তথাপিও ভাল। ফ্লেটত কোনোবা আছে, গতিকে মাটি বিচাৰি নাপাব, ৰুমটোৰ উত্তৰ পূবত টাবত মানে ৰুই থওক, বহুত পজিটিভ ৰিজাল্ট পাব। আমি যোনদিনা জন্মিছিলোঁ, যে মোৰ জন্ম 12/11/1970, তাত যিকেইটা সংখ্যা আছে সেইকেইটাহে পাওঁ, তাত বাদে বেলেগ নাপাওঁ। সেইকেইটা সলনি কৰিব আজিৰ তাৰিখত মই নোৱাৰোঁ। সেই সংখ্যাকেইটাক লৈ মই চলিব লাগিব। কিন্তু এই কোৱা নম্বৰ, এইফালে ডেষ্টিনি নম্বৰ আৰু কণ্ডাক্টৰ নম্বৰ বুলি আমি তিনিটা বেলেগ নম্বৰ আমি পাওঁ। পাই পেলাই সেই যিকেইটা অৰিজিন মই তাৰিখ পাইছিলোঁ জন্মৰ সময়ত, তাৰ লগত আমি লিংক কৰোঁ। লিংক কৰাৰ পিছত ৰাজযোগ ওলায়, নাইবা কিছুমান লাইন কমপ্লিট হ'ব। তেনেকৈ আমি এনালাইচিছ কৰোঁ, এই ল'ৰাজনৰ নাইবা এই জাতকজনৰ মানে জীৱনটো কেনেকুৱাকৈ যাব, কি প্ৰফেশ্যনত গ'লে ভাল হ'ব, তেনেকুৱাকৈ আমি লিখোঁ। নমস্কাৰ, কি খবৰ সকলোৰে? আশা কৰিছোঁ সকলো ভালেই আছে। অজান্তিকৰ এটা নতুন এপিছডলৈ সকলোকে স্বাগতম জনাইছোঁ। মই ওৱেচিছ, আৰু অজান্তিকৰ মজিয়াত আজি আমাৰ লগত এজন বিশেষ ব্যক্তি আছে। তেখেতৰ নাম হৈছে ডক্টৰ অধৰ বৰুৱা। তেখেত এজন এষ্ট্ৰলজাৰ আৰু লগতে এজন বাস্তু কনচালটেণ্ট। কি খবৰ দাদা? সকলোকে নমস্কাৰ জনাইছোঁ, শ্ৰদ্ধাৰ দৰ্শকসকলক, আৰু আপোনালোককো ধন্যবাদ জনাইছোঁ ইয়াত মাতি অনাৰ কাৰণে। ধন্যবাদ আপুনি অহাৰ কাৰণে। হয় হয়, ভাল লাগিছে বহুত। গতিকে মই আচলতে এজন নিউমাৰলজিষ্ট, সংখ্যাতত্ত্ববিদ, এষ্ট্ৰলজাৰ, জ্যোতিষী আৰু বাস্তু কনচালটেণ্ট। ঘৰৰ বাস্তুটো মই চাই দিওঁ, ঘৰখন আমি কেনেকৈ ধুনীয়াকৈ ৰাখিব লাগে, কেনেকৈ আমি ঘৰখন সজীৱ কৰি ৰাখিব লাগে, সেই বস্তুখিনি আমি চাই দিওঁ। এইকেইটাত মানে কি হ'ল, মোৰ মানে আমাৰ ঘৰ এটা কাম চলি আছে, একদম লাষ্ট পৰ্যায়ত আছে মানে। তো সেইদিনাখন কোনোবা কনচালটেণ্ট আহিছিলে মানে ঘৰৰ কথা পাতিবৰ কাৰণে। তো মই তেতিয়া গম পাইছোঁ যে বস্তুটো ইমান ছিৰিয়াছ হয়। কাৰণ আগতে আমি ধৰি লওক কাৰোবাক এনেই চোৱা মেলা কৰি দিয়ে আহি পিনি কামখিনি, কিন্তু বাস্তুৰ ওপৰত যে ইমান আছিলে মানে হিউজ এটা চেপ্টাৰ মই গম পোৱা নাছিলোঁ। তো সেইদিনাখন যেতিয়া আহিছে, মই আপোনালোকৰ ওপৰত যেতিয়া কথা মানে পতা হৈছিলে আৰু বাইদেউৰ লগত আমি কথা পাতিছিলোঁ, মই আমি কথা পাতিব পাৰি বোলো। তেতিয়াহ'লে আমি আজি আৰম্ভ কৰিম বাস্তুৰ বিষয়ে। ধৰি লওক আপোনালোকে বহুতে আমি শুনিছোঁৱেই, কিন্তু কেতিয়াবা ধৰি লওক আমি বস্তু গম নাপাওঁ মানে কি একচুৱেলি কৰিব লাগে, কি কি নালাগে। বহুতৰ মুখত বহুত শুনিছোঁ, আৰু এতিয়া এনেকুৱা হৈছে বাস্তুটো অলপ মানে বিজনেছ টাইপো হৈ গৈছে। বহুতে আপোনাৰ এনেই কিছুমান পৰামৰ্শ দিয়ে। তো যিহেতু আপুনি ইমান দিনৰ পৰা আপুনি পঢ়িও আহিছে মানে বাস্তুৰ ওপৰত, ন? মই বাস্তুৰ ওপৰত PhD কৰিছোঁ। PhD কৰিছে? অ'কে, এইটো ক'ত কৰিছিলে আপুনি? বানাৰস নাই, এইটো নিউ দিল্লীৰ পৰা। নিউ দিল্লীৰ পৰা? অ'কে। তো তেতিয়াহ'লে আজি আমি একদম ভালকৈ চালি জাৰি গোটেই কথাখিনি আপোনালোকক শিকিবলৈ চেষ্টা কৰিম। তো আমি প্ৰথমতে আজি আৰম্ভ কৰিছোঁ, বাস্তু কি হয় একচুৱেলি? বাস্তু য'ত আমি বসবাস কৰোঁ, বাছ আৰু টু য'ত আমি বসবাস কৰোঁ, সেই ঠাইখিনিত একচুৱেলি বাস্তু বিৰাজমান। বাস্তু মিনছ বাস্তু পুৰুষ। প্ৰত্যেকৰে কম্পাউণ্ডত বাস্তু পুৰুষ বিৰাজমান, বাস্তু পুৰুষ থাকে। তেওঁ তাত শুই থাকে, কিন্তু ওলোটাকৈ শুই থাকে। আমি যে কওঁ নৰ্থ ইষ্টটো ভাল হ'ব লাগে, নৰ্থ ইষ্টৰ ফালে বাস্তু পুৰুষৰ মূৰটো থাকে। সেইকাৰণে আমি মূৰটোত কোনো কাৰণত প্ৰেছাৰ দিব নোৱাৰোঁ। আমাৰ যদি মূৰত প্ৰেছাৰ পৰে, তেতিয়াহ'লে আমি এবনৰ্মেল হৈ যাম, নাইবা ধুনীয়াকৈ চিন্তা কৰিব নোৱাৰিম। ঠিক তেনেকুৱাকৈ আমি বাস্তু পুৰুষৰ মূৰত কেতিয়াও আমি প্ৰেছাৰ দিব নালাগে, হেঁচা প্ৰয়োগ কৰিব নালাগে, ওজন থকা বস্তুত হ'ব নালাগে, নাইবা তাত আমি পেলনীয়া বস্তু নাইবা সেই এৰিয়াটো, সেই অঞ্চলটো লেতেৰা কৰি আমি ৰাখিব নালাগে। তেতিয়া বাস্তু পুৰুষে ধুনীয়া ৰিজাল্ট দিব, আৰু তেতিয়া সেই ঘৰখন ধুনীয়াকৈ আগবাঢ়িব। সেই ঘৰখনত আনন্দ নাইবা ফূৰ্তি নাইবা পৰিয়ালৰ মানুহখিনিৰ মাজত যিটো মিল ধুনীয়াকৈ চলি থাকিব, প্লাছ ফাইনেন্সিয়েল ছাপোৰ্ট তেওঁলোকে পাব, প্লাছ বেমাৰ আজাৰৰ পৰাও তেওঁলোকে আঁতৰি থাকিব। আৰু সেইকাৰণে আমি প্ৰথমতে মই কৈছোঁ, নৰ্থ ইষ্টৰ কথাই কৈছোঁ, নৰ্থ ইষ্ট দিশটো আমি খুব ধুনীয়াকৈ ৰাখিব লাগে। নৰ্থ ইষ্ট দিশটো, উত্তৰ পূব দিশটো আমি কোনো কাৰণত লেতেৰা কৰি ৰাখিব নালাগে। মই একদম আপোনাৰ চিম্পুল ৱে থৈ দিম হা। এতিয়া ধৰি লওক আমাৰ প্ৰায় ফ্ল'ৰ কাম শেষ হৈ গৈছে। মই এতিয়া একদম ষ্টাৰ্টিঙৰ পৰা চাবলৈ যাওঁ, মই কি কাম কৰিব লাগিব ঘৰটো, যাতে মোক বহুত বেছিও নালাগে। ধৰি লওক বেছি ঘৰত ব্যয় হ'ব নালাগে, ঠিক আছে। যিখিনি ইনকাম হয়, এনেও বহুত কম ইনকাম হয়, যাতে সেইখিনি গুচি নাযায়। বাকী বেমাৰ আজাৰ হ'ব নালাগে, আৰু ঘৰখন হেপ্পী থাকিব পাৰিব লাগে, যিকেইজন আমি ফেমিলি মেম্বাৰ আছোঁ। তো মোক আপুনি একদম সহজ সৰল ভাষাত জনাই দিয়ক যে আমি কি কাম কৰিব লাগে, আৰু কোনকেইটা কাম আমি একদম এভইড কৰিব লাগে। প্ৰথমতে যিটো মই ক'লোঁ উত্তৰ পূব কোণ, সেই কোণটো আমি ধুনীয়াকৈ ৰাখিব লাগে। তাৰ পিছৰ দায়িত্ব আমাৰ দক্ষিণ আৰু যিটো পূব কোণ,
সেই দিশটো আমি ধুনীয়াকৈ ৰাখিব লাগে। তাৰপিছত দক্ষিণ পশ্চিম কোণটো আমি ভালদৰে ৰাখিব লাগে। এই তিনিটা কোণ নাইবা এই তিনিটা দিশ যদি আমি বেয়াকৈ ৰাখোঁ তেতিয়াহ'লে কোনো এখন ঘৰ উঠিব নোৱাৰে, আগবাঢ়িব নোৱাৰে। যিটো উত্তৰ পূব কোণ বুলি কোৱা হয় তাত আমাৰ বৃহস্পতি আছে, গুৰু মহাৰাজ আছে। ইফালে বাস্তুপুৰুষৰ মূৰ্তিটো আছে, গুৰু মহাৰাজৰ স্থান। সেইকাৰণে সেই ঠাইটো আমি পৰিষ্কাৰ কৰি ৰাখিব লাগে, কেতিয়াও লেতেৰা কৰিব নালাগে। ঠিক তেনেদৰে মই ছেকেণ্ড কৈছিলোঁ, দ্বিতীয়তে কৈছিলোঁ দক্ষিণ পূব কোণটো আমি ধুনীয়াকৈ ৰাখিব লাগে। ধুনীয়াকৈ ৰখা মিনছ সেইটো অগ্নিকোণ। অগ্নিকোণত আমি কেতিয়াও গাঁত খুন্দিব নোৱাৰোঁ, তাত পানী জমা কৰি আমি ৰাখিব নালাগে, নাইবা পানী জমা হৈ থাকিব নালাগে। কাৰণ আপুনিও জানে, আমিও জানো, পানী আৰু জুই দুটা বিপৰীত বস্তু। য'ত তাত জুই থাকিব লাগিছিল নাইবা তাত যদি আমি পানী থৈ দিওঁ তেতিয়াহ'লে জুই নুমাই যাব, আৰু যদি জুই নুমাই যায় তেতিয়াহ'লে সেই দিশটোৰ পৰা আমি ৰিজাল্টটো নাপাম। সেইকাৰণে কোনো কাৰণত তাত আমি লেট্ৰিনৰ টেংকি বহাব নালাগে, তাত আমি ৱাটাৰ চ'ৰ্চ বহাব নালাগে, নাইবা সেই ঠাইত ৱাটাৰ লগিং নাইবা পানী জমা হৈ থাকিব নালাগে। ঠিক তেনেদৰে দক্ষিণ পশ্চিম যিটো দিশ কৈছোঁ সেইটো পিতৃস্থানীয় মানে পিতৃস্থান বুলি কোৱা হয়, নৃত্যকোণ বুলি কোৱা হয়। সেই দিশটো আমি ভালে ৰখাটো খুব প্ৰয়োজন। আৰু সেই দিশটো ভালে ৰখাৰ মানে কাৰণটো এইটো, তাত ৰাহু থাকে। ৰাহু এনেও এগ্ৰেছিভ। গতিকে সেই অঞ্চলটো, সেই এৰিয়াটো যদি আমি বেয়া কৰোঁ তেতিয়াহ'লে ৰাহুৱে আমাক খুব বেয়া ৰিজাল্ট দিব। সেইকাৰণে এই তিনিটা কোণ ভালে ৰখাটো খুবেই দৰকাৰ। আৰু এই তিনিটা কোণ মেইন, আৰু বেলেগ বেলেগ দিশো আছে। প্ৰথমতে যদি এই তিনিটা দিশ আমি ভালকৈ ৰাখোঁ তেতিয়াহ'লে আমাৰ সাধাৰণতে প্ৰব্লেম নহয়, নাইবা সমস্যাৰ পৰা আমি আঁতৰি থাকিম। এইটো ভালকৈ ৰখা মানে আপুনি ধৰি লওক চাফ চিকুণৰ কথা কৈছে? চাফ চিকুণ প্লাছ আৰু তাত আমি লেট্ৰিন বনাব নোৱাৰোঁ, বাথৰুম বনাব নোৱাৰোঁ, নাইবা আমি দক্ষিণ পূবত ৱাটাৰ লগিং নাইবা পানী জমা হৈ থাকিব আমি দিব নোৱাৰোঁ, নাইবা আমি তাত দমকল নাইবা কুঁৱা আমি তাত খান্দিব নোৱাৰোঁ। ঠিক তেনেদৰে নৰ্থ ইষ্টৰ কোণটো আমি লেতেৰা কৰিব নোৱাৰোঁ, কিন্তু নৰ্থ ইষ্টৰ কোণটোত, উত্তৰ পূব কোণটোত কিন্তু আমি তাত পানীৰ চ'ৰ্চ আমি ৰাখিব পাৰোঁ। তাত কিন্তু পানী জমা হৈ থাকিব পাৰে। দক্ষিণ পূবত নোৱাৰে, কিন্তু উত্তৰ পূবত পাৰে। ঠিক তেনেদৰে আমি যিটো নৈಋত্য কোণ বুলি কৈছোঁ, দক্ষিণ পশ্চিম কোণো নৈಋত্য কোণ বুলি কোৱা হয়, সেই ঠাইখিনি আমি কোনো কাৰণত লেতেৰা কৰি ৰাখিব নোৱাৰোঁ। তাত কোনো কাৰণত ছেপ্টিক টেংক থাকিব নোৱাৰে। আৰু এই তিনিটা দিশ যদি আমি বেয়া কৰোঁ, আমাৰ জীৱনৰ তিনিটা মেইন বস্তু হ'ল মানি, হেল্থ এণ্ড ৰিলেশ্যনশ্বিপ। টকা, স্বাস্থ্য আৰু সম্পৰ্ক, এই তিনিটা বস্তুৱে বেয়া হৈ যাব। গতিকে এই তিনিটা বস্তু যদি আমাৰ হাতত নাথাকে, ছাফিচিয়েণ্ট যদি নাথাকে, তেতিয়াহ'লে আমি কেতিয়াও সুখী হ'ব নোৱাৰিম। টকা আছে, কিন্তু যদি মোৰ ঘৰৰ মানুহৰ লগত যদি সম্পৰ্ক বেয়া, ৰিলেশ্যনশ্বিপ বেয়া, তেতিয়াহ'লে আমি কেতিয়াও শান্তিত থাকিব নোৱাৰোঁ। গতিকে সেইকাৰণে আমি এই তিনিটা দিশ প্ৰথমতে আপোনাকো মই ৰিকুৱেষ্ট কৰিছোঁ, অনুৰোধ কৰিছোঁ, এই তিনিটা দিশ ধুনীয়াকৈ ৰাখক। তাত অন্ততঃ আপুনি ছেপ্টিক টেংক নাইবা লেট্ৰিন, বাথৰুম, ইউৰিনেল তেনেকুৱা ধৰণৰ বস্তু তাত আপুনি স্থাপন নকৰিব। তেতিয়াহ'লে আপোনাৰ ঘৰখন এক্টিভ হৈ থাকিব, সজীৱ হৈ থাকিব, সেই ঘৰখনৰ পৰা আপুনি ধুনীয়া ৰিজাল্ট পাব। কিন্তু ধৰি লওক আমি যদি ঘৰ নিজে বনাওঁ, হয়, তেতিয়াহ'লে আমি এইটো বাৰু কৰিব পাৰিম। হা, এতিয়া কিছুমান ধৰি লওক এতিয়া গুৱাহাটী নিচিনা জেগাত আপুনি বিল্ডাৰে অলৰেডি চব ৰেডি কৰি থৈ দিয়ে। মানে আমিতো ক'ব নোৱাৰোঁ যে এইফালে নৰ্থ ইষ্টত আপোনাৰ আমুক নবহাব বা এইফালে নকৰিব, যিটো আগতে প্লেন কৰা থাকে। আৰু বহুতে ধৰি লওক বিল্ডাৰে কিছুমানে বাস্তু নোচোৱায়ো, ঠিক আছে বনাই দিলে তেনেকৈ। এনেকুৱা কিবা বস্তু থাকেনে যিটো এড কৰি আমি সেই বস্তুখিনি মানে যিটো বেয়া হ'ল সেইখিনি ঠিক কৰিব পাৰিম? পাৰি। কিছুমান ৰেমেডি আছে, প্ৰতিকাৰ আছে। এটা আছে বাস্তু বটানিক বুলি আছে। কিছুমান গছ পুলি আমি ঘৰত ৰাখিও কিছুমান কৰ্ণাৰ নাইবা কিছুমান ডিৰেকশ্যন আমি এক্টিভেট কৰিব পাৰোঁ। কিছুমান কালাৰ মেইনটেইন কৰি আমি গোটেই ৰুমটো এক্টিভেট কৰি ৰাখিব পাৰোঁ। তাৰোপৰি ৰিচেণ্টলি আপুনি কিছু সময় আগতে মানে উল্লেখ কৰিছিলে যে বেনাৰছত আপুনি কিবা এটা ট্ৰেইনিং লৈছিলে। হয়, বেনাৰছত মই এটা ট্ৰেইনিং লৈছিলোঁ। সেইটো হ'ল এৰমা বস্তু বুলি কোৱা হয়। এইটো এৰমা অইল, এইটো এৰমা বস্তু। ইয়াত অইল আছে, দেখাই দিব পাৰোঁ? ইয়াতে 15 কাৰ্টুজ আছে, 15টা ইয়াতে অইল আছে। এই 15টা অইল এটা কাৰ্টুনত আহে। গতিকে এই 15টা অইল ডিৰেকশ্যনবিলাকত গুচি যাব। ইয়াত 9টা আছে মাজত, এই মাজৰটো ব্ৰহ্মস্থানত গুচি যাব, বাকী ডিৰেকশ্যনত গুচি যাব। এটা ইষ্টত যাব, ৱেষ্টত যাব, নৰ্থ, চাউথ, আৰু বাকী 4টা কোণত গুচি যাব। ঠিক তেনেদৰে লেট্ৰিন বাথৰুমৰ কাৰণে বেলেগ বেলেগকৈ থাকে। ঠিক তেনেদৰে ষ্টেপৰ কাৰণে বেলেগ বেলেগকৈ থাকে, মেইন গেটৰ কাৰণে বেলেগ বেলেগ থাকে। কাৰণ আমি দেখিছোঁ, ময়ে দেখিছোঁ, মই অভিজ্ঞতাৰ পৰা কৈছোঁ, বহুতৰ ঘৰবিলাক ঠিকেই নাই, 5টা 6টা 8টা 10টা দোষ থাকে। আৰু এটা কওঁ, এটা যদি দোষ থাকে তেতিয়াহ'লে আপোনাৰ বিশেষ এটা প্ৰব্লেম নহয়, এটা নাইবা যদি 2টা দোষ থাকে। যদি এখন ঘৰত মাল্টিপুল বেছি দোষ যদি থাকে তেতিয়াহ'লে প্ৰব্লেম হ'ব। তেতিয়া আমি উইথ দি হেল্প অফ এৰোমা বস্তু, মানে এই এৰোমা বস্তুৰ সহায়ত নাইবা এই অইলবিধৰ সহায়ত, তেলবিধৰ সহায়ত আমি গোটেই ঘৰটো বান্ধি ল'ব পাৰোঁ।
চিল হৈ যায় গোটেই ঘৰটো। তেতিয়া বাহিৰৰ নিগেটিভিটি ভিতৰত প্ৰৱেশ কৰিব নোৱাৰে আৰু ভিতৰৰ পজিটিভিটি বাহিৰত যাব নোৱাৰে। আমাৰ ঘৰখনতো পজিটিভিটি আছে, গতিকে সেই পজিটিভিটি আমি ধৰি ৰাখিব লাগে। যদি বাস্তু দোষ থাকে আমি ধৰি ৰাখিব নোৱাৰোঁ, ওলাই গুচি যাব। কিন্তু এই অইলটোৱে ধৰি ৰাখে আৰু ই গেৰাণ্টেড। এইটো চলি আহিছে 2018 পৰা চলি আহিছে। এইটো বস্তু মানে কেতিয়াৰ পৰা ষ্টাৰ্ট হৈছিলে? এৰমা বস্তু ন, মই বাস্তু মই নতুন শুনিছোঁ কিন্তু নামটো। হয়। এইটো 2018 পৰা ষ্টাৰ্ট হৈছে নে? এইটো এনচিয়েণ্ট টাইমতো বস্তুবোৰ মানে এনচিয়েণ্ট টাইমত নাছিল, 2018 পৰা। কিন্তু বাস্তুৰ লগতহে ই জড়িত নাছিল, কিন্তু এৰমা যিটো অইল সেইটো আগৰ পৰা আছিল, এনচিয়েণ্ট টাইমৰ পৰাই আছিল। আমি যে ধূপ জ্বলাওঁ, গতিকে তাৰ পৰা একচুৱেলি পজিটিভিটি আহে। কিন্তু এটা ইণ্টাৰেষ্টিং কথা, 10 টকাৰ 15 টকাৰ ধূপ জ্বলালে পজিটিভিটি নাহিব। এইটো তাত কেমিকেল সোমাই গ'ল। যদি আমি ভাল ধূপ জ্বলাব লগা হয় মিনিমাম 50 টকা 60 টকাৰ ধূপ জ্বলাব লাগিব, তাৰ পৰাহে পজিটিভিটি পাম। গতিকে সেই ধূপতকৈ এই যিকেইটা মানে কাৰ্টুজ বহুত মানে পাৱাৰফুল। ইয়াৰ ভেলিডিটি প্ৰায় 25-30 বছৰ, তাতকৈও বেছিকৈ যায়, লাইফ টাইম বুলি ক'ব পাৰি। যেতিয়া আমি এখন ঘৰ 30 বছৰ এক্টিভেট কৰি ৰাখিব পাৰোঁ, তেতিয়াহ'লে সেই ঘৰখনৰ প্ৰত্যেকজন ব্যক্তিয়ে ৰিজাল্ট পাব, ভাল ফলাফল পাব, নিগেটিভিটি নোহোৱা হৈ যাব। তেওঁলোকৰ চাকৰি ধুনীয়াকৈ হ'ব, পঢ়া পাতিত আগবাঢ়ি যাব, ফাইনেন্সিয়েল প্ৰব্লেমবিলাক নহ'ব। বহুত যে টকা লাগে মই সেই কথাটো কোৱা নাই, অন্ততঃ আমি ধুনীয়াকৈ চলি থাকিব লাগে, বেমাৰ আজাৰৰ পৰা আমি হাত সাৰি থাকিব লাগে। গতিকে সেইটোৱে এই এৰমা অইলটোৱে কৰি দিয়ে। আৰু এইটো প্ৰুভেন। যেতিয়া মই বেনাৰছত গৈছিলোঁ তেতিয়া আমাক সেই মানুহবিলাকৰ ঘৰত মানে লৈ গৈছিল, য'ত তেওঁলোকে বহু বছৰ আগত লগাইছিল, 18ত লগাইছে নাইবা 19ত লগাইছে, 2019 নাইবা 18ত লগাইছে, লৈ গৈছে। আমি ফিডবেক লৈছিলোঁ। তেওঁলোকে কৈছে মানে আমি একো নভঙাকৈ এই ইনষ্টল কৰিছিলোঁ এই অইলটো, তাৰপিছত আমি পজিটিভিটি। এইটো কিন্তু বহুত সুবিধা হ'ব, কাৰণ মোৰ দাদা এজন আছিলে, তেওঁ শিৱসাগৰৰে হয়। তেখেতৰ বাথৰুমটো মানে নতুনকৈ বনাইছিলে হা, আৰু ভালকৈ বনাইছিলে ডিজাইন চিজাইন দি। তেওঁ সুধিবলৈ পাহৰিলে যে বাস্তু মানে ঠিক আছিলে নাই। লাষ্টত মই শুনা পাইছোঁ তেওঁ গোটেইটো ভাঙিবলগীয়া হৈছে, মানে সেইটো আকৌ নতুনকৈ চিফ্ট কৰিছে নেকি। তো তেনেকুৱা জেগাত ধৰি লওক যদি এইটো বস্তু ইউজ কৰিব পাৰি, আপুনি যে ভঙা মেলাৰ যিটো মানে সেইটোৰ পৰা বাচি যায় আৰু গম পাইছোঁ। এতিয়া ধৰি লওক আৰু তেনেকুৱা কি বেলেগ আছে? আপুনি অথনি প্লাণ্ট বাস্তু নে কিবা এটা কৈছিলে, বাস্তু বটানিক বুলি কয়, বাস্তু বটানি। অ'কে, তেনেকুৱা ধৰি লওক সেইটো অকণমান খোলাকৈ ক'ব নোৱাৰি নেকি? পাৰি। বাস্তু বটানিক মিনছ আমি উদ্ভিদবিলাকৰ সহায়ত, মানে কেনেকুৱা ধৰণৰ কিছু প্লেণ্ট আছে, সেই তুলসী গছটো ভাল, ই আমাক সাংঘাতিক পৰিমাণে অক্সিজেন দিয়ে আৰু ই পজিটিভ ইম্পেক্ট এটা ঘৰত পেলায়, পজিটিভ প্ৰভাৱ এটা। হয়, পজিটিভ প্ৰভাৱ এটা ঘৰত পেলায়। গতিকে আমি তুলসী গছ ৰুব পাৰোঁ। ঠিক তেনেদৰে মই এবাৰ কৈছিলোঁ ছাউথ ইষ্টটো যদি বেয়া হয় তেতিয়া আমি নিগেটিভ ৰিজাল্ট পাম, কিন্তু ছাউথ ইষ্টত যদি আমি নিম গছ ৰাখোঁ খুব ভাল, তেতিয়া সেই দিশটো পজিটিভ কৰি দিব। ঠিক তেনেদৰে অপৰাজিতা ফুল, একচুৱেলি নাৰায়ণ পূজা কৰে, আমি সত্য নাৰায়ণ বুলি যদি কওঁ, অপৰাজিতা ফুল নোহোৱাকৈ নাৰায়ণ পূজা হ'ব নোৱাৰে। অপৰাজিতা ফুল ঘৰত থকাটো খুব প্ৰয়োজন, আৰু যদি উত্তৰ পূবত ৰাখে খুবেই ভাল। টাবতো যদি ৰুৱে তথাপিও ভাল। ফ্লেটত কোনোবা আছে, গতিকে মাটি বিচাৰি নাপাব, ৰুমটোৰ উত্তৰ পূবত টাবত মানে ৰুই থওক, বহুত পজিটিভ ৰিজাল্ট পাব। ঠিক তেনে আমলখি গছ খুব ভাল কম্পাউণ্ডত, কলগছ খুব ভাল কম্পাউণ্ডত। গতিকে আমি পজিটিভ গছবিলাক ঘৰৰ ভিতৰত ৰাখিব লাগে আৰু সেই ডিৰেকশ্যনত ৰাখিব লাগে। বাস্তু বটানিক এইটো এটা বহুত ডাঙৰ বিষয় এটা। যেতিয়া বেনাৰছত মই এৰমা অইলৰ ওপৰত মানে ট্ৰেইনিং লৈছিলোঁ, প্ৰশিক্ষণ লৈছিলোঁ এৰমা বাস্তুৰ ওপৰত, তেতিয়া বাস্তু বটানিকৰ ওপৰতো আমাক শিকোৱা হৈছিল। গতিকে খুব ভাল বস্তু। একচুৱেলি এই যে উদ্ভিদ নোহোৱাকৈ আমি চলিব নোৱাৰোঁ, আৰু কিছুমান ভাল উদ্ভিদ নোহোৱাকৈ একেবাৰে আমি চলিব নোৱাৰোঁ। ঠিক তেনে বাস্তু বটানিক মতে আমি কম্পাউণ্ডত কিছুমান গছ আৰু ৰুব নালাগে। যে আমি আহঁত গছ ৰুব নোৱাৰোঁ, পাকুৰি গছ আমি ৰুব নালাগে কম্পাউণ্ডৰ ভিতৰত, এইবিলাকে নিগেটিভিটি আনি দিব। ঠিক তেনেদৰে কৃষ্ণচূড়া ৰাধাচূড়া আমি ৰুব নালাগে। সেইকাৰণে আপুনি চাব আহঁত গছ মানুহৰ কম্পাউণ্ডত নাথাকে, ৰাজহুৱা স্থানত থাকে। গতিকে এইটো বাস্তু বটানিক। তাত বহুত গছৰ উদ্ভিদৰ কথা আছে, আৰু যেতিয়া মই এটা কম্পাউণ্ডত যাওঁ নাইবা মানুহৰ ঘৰত মানে ভিজিট কৰোঁ, তেতিয়া সেই এডভাইচটো মই দি দিওঁ, বোলে আপোনালোকে এইখিনিও কৰক, এৰমা অইলটো থাকিলে এইখিনিও কৰক। আৰু এটা কথা, নৰ্থ ইষ্টত যদি ছেপ্টিক টেংক থাকে মই পাৰিলে উঠাবলৈ চেষ্টা কৰোঁ, যদি নোৱাৰোঁ বেৰা এখন দিবলৈ চেষ্টা কৰোঁ, সেইটোও যদি নোৱাৰোঁ তেতিয়া সেই টেংকিটোতে মই এৰমা অইল দি দিওঁ। লেট্ৰিনৰ কাৰণে এৰমা অইল থাকে, স্পেচিয়েলি থাকে, তেতিয়াও বহুত ৰিজাল্ট পাব। মানে চেণ্ট টাইপৰ কিবা থাকে নেকি? চেণ্ট এইটো ধুনীয়া, এইটো খুলি দিয়াৰ লগে লগে মানে ৰুমটো বৰ ধুনীয়া খুলিলে গোন্ধায়।
আৰু ই চিল হৈ আছে, আপুনি চাবচোন ই চিল হৈ আছে। মানে এই চেণ্টটো আপোনাৰ 25 ইয়াৰ্ছলৈকে থাকিব? 30 years, বা 30 yearsলৈ থাকিব। গাত ঘঁহিব নোৱাৰি নেকি? নহয়, কি কৈছে? গাত ঘঁহিব নোৱাৰি নেকি? নোৱাৰি। আৰু ই খুলিলে, চিলটো খুলিলে তেতিয়াহ'লে ই মানে ডিএক্টিভেট হৈ যাব। বহুত সঁচাকৈ বহুত ধুনীয়া গুণাইছে কিন্তু। পাৱাৰটো কমি যাব। মই আপোনাৰ যেতিয়া ওচৰলৈ আহিছিলোঁ আপুনি গাত চেণ্টেল লগাইছিলে নেকি? নাই, এইটো গুণাই আছিলে ন? চিল হৈ থকাৰ পিছত ইমান ধুনীয়া গোন্ধ। আৰু যেতিয়া আমি ৱালত মানে লগাই দিওঁ, মানে গ্ৰিল মেচিনেদি ফুটা কৰি হোল কৰি আমি মানে হিচাপৰ মানে আছে 18 ইঞ্চি ৰড লাগে, সেইডালেদি ফুটা কৰোঁ, তাৰপিছত এইটো সোমাই দিওঁ। তাৰপিছত আমি হোৱাট চিমেণ্টেদি এইটো ব্লক কৰি দিওঁ। আৰু এইটোক ভিতৰত ৰখাৰ কাৰণ এইটোৱে, সেইটোও জানি থোৱা ভাল। পোহৰ, লাইটৰ পোহৰ, সূৰ্যৰ পোহৰ নাইবা তাপ ই সহ্য কৰিব নোৱাৰে। সেইকাৰণে ৱালৰ ভিতৰত থাকিলে সি ছেফ। এনে এবছৰমান এনেকৈ থাকিব, প্ৰব্লেম নাই। কিন্তু 3-4 বছৰত যদি সূৰ্যৰ তাপ পৰে, পোহৰ পৰি থাকে, বেয়া হৈ যাব। তেতিয়া বেয়া হৈ যাব। ৰুমটো গোন্ধাই থাকে তেতিয়া অলপ? গোন্ধাই ইমান নাথাকে, কিন্তু ই এক্টিভেট কৰি ৰাখে। কাৰণ ভিতৰত সোমাই গ'ল, তেতিয়া আপুনি গোন্ধাটো নাপায়। সেই এৰিয়াটো সি এক্টিভেট কৰি ৰাখিব। গম পাইছোঁ। কিছুমান মানে আগতে এনেকুৱা ঘৰ আছিলে আমাৰ গাঁৱতো, মানে এই যোৱাৰ লগে লগে মানে ঘৰখন তাৰমানে ভাল লাগি যায়। ভাল লাগে। এই আপুনি যি ক'লে আপুনি অপৰাজিতা গছৰ কথা, মই এতিয়া নটিচ কৰিছোঁ মানে সেই গোন্ধবোৰে কিবা এটা মানে পজিটিভিটি এটা আনে। সাংঘাতিক। কিছুমান ঘৰত মানে সোমাই গ'লেই মানে পদূলি পোৱাৰ লগে লগে ভাল লাগি যায়, মানে ফুলনি বা হেৰি। কিছুমানত মানে সেই নিগেটিভ মানে হেৰিটো পোৱা যায়, ফিলটো। আৰু ইয়াত লিখা আছে এটা এৰোমা হ'লে 60 মিটাৰ ৰেডিয়াছত কাম কৰে। 60 মিটাৰ কিমান এৰিয়া হ'ব? গতিকে যিমানে ডাঙৰ বিল্ডিং নহওক নাইবা ঘৰটো নহওক, এই 15টাই গোটেই ঘৰটো ঘেৰি ধৰিব। মই এনেই ষ্টুপিড মই কুৱেশ্যন এটা সুধোঁ হা। এইটো বস্তুৱে ধৰি লওক কোনোবাই যে তন্ত্ৰ কিবা কিবি কৰে, সেই বস্তুবোৰ কাটিব পাৰে নেকি? আছে, চান্স আছে পজিটিভিটি, কাৰণ ই নিগেটিভিটি সোমাব নিদিয়ে। তন্ত্ৰ মন্ত্ৰটো কিছু পৰিমাণে নিগেটিভ, পজিটিভো আছে। আপুনি ধৰি লওক সেইটোৰ লগতো আপুনি অলপ জড়িত হয়, জ্যোতিষ যিটো মানে জানো। আপুনি ধৰি লওক এক্সপেৰিয়েঞ্চ কৰিছে তেতিয়াহ'লে? কৰিছোঁ। আৰু যিখন ঘৰত এৰোমা অইল লগোৱা থাকে, আপুনি কিন্তু নাজানে লগোৱা যে আছে, সেইখন ঘৰত যেতিয়া আপুনি প্ৰৱেশ কৰিব পজিটিভিটি পাব, সোমায়ে পজিটিভিটি পাব। চব ঘৰত আপুনি পজিটিভিটি নাপায়। ঘৰটো কিমান ডাঙৰ, কিমান দামী টাইলছ লগাইছে সেইটো ডাঙৰ কথা নহয়, পজিটিভিটি কিন্তু চব ঘৰতে নাপায়। আগতে বোলে ছোৱালী চাবলৈ যাওঁতে বোলে সেই বস্তুটো চাই বোলে ঘৰত সোমাই বোলে যদি ভাল লাগে আপোনাৰ মনটো, তেতিয়া মানে ছোৱালীজনী ভাল লাগে বোলে। সকাৰাত্মক হ'ব লাগে, অসমীয়াত সকাৰাত্মক হ'ব লাগে। আপুনি তালৈ কিমান ইনষ্টল কৰিলে এনেকুৱা? ভালেখিনি। মোটামুটি অসমত গম পাইছেনে মানুহে যে এনেকুৱা এটা বস্তু এক্সিষ্ট কৰে? একচুৱেলি মই মানে বেছি কৰাৰ নিচিনা সেইটো প্ৰথম মই আনিছোঁ অসমত। গোটেই নৰ্থ ইষ্ট আজি ফাৰ্ষ্ট শুনিছোঁ মানে মুখত মই আনিছোঁ এইটো। একচুৱেলি মই 2020 মানত শুনিলোঁ, যেতিয়া ক'ভিড চলি আছিলে। বাস্তু এৰোমা বুলি নাইবা এৰোমা অইল বুলি মানে অইল এটা উলিয়াইছে। তাৰপিছত মই সময় পোৱা নাছিলোঁ, গতিকে যোৱা বছৰ সময় উলিয়াই মই বেনাৰছ গ'লোঁ, ট্ৰেইনিং ল'লোঁ, এসপ্তাহ তাত আছিলোঁ, গোটেই ট্ৰেইনিংটো লৈ। আৰু এইটো ট্ৰেইনিং ল'ব লাগিলে আপুনি প্ৰথম বাস্তু কনচালটেণ্ট হ'ব লাগিব। তাত আপোনাক বাস্তু সম্পৰ্কে একো নিশিকায়। আৰু যেতিয়া এপ্লাই কৰিছোঁ বাস্তুৰ চাৰ্টিফিকেট লাগিব। অলৰেডি যিটো আপুনি কৰি আহিছোঁ চাৰ্টিফিকেট মই ছাবমিট কৰিলেহে মোক তেওঁলোকে এনৰল কৰিব কোৰ্চটোৰ কাৰণে। সেইকাৰণে কৰি ভাল লাগিছে। আৰু যিজন ছাৰে শিকাইছে ইমান ধুনীয়া, বহুত। তেতিয়াহ'লে আমি নেক্সটলৈ গৈছোঁ। আপুনি এইটো ক'লে, নেক্সট আপোনাৰ আছিলে কালাৰ। ঠিক আছে, ৰঙেও বহুত বোলে বাস্তুত মানে হাত আছে বোলে। সাংঘাতিক। সেইখিনিৰ ওপৰত অকণমান কৈ দিয়ক। সাংঘাতিক। বহলকৈ নহ'লেও অলপ চলপ আৰু। আছে, মই ইয়াত বহি আছোঁ, মোৰ বেকগ্ৰাউণ্ডৰ কালাৰটো যদি নিগেটিভ হয়। আমাৰতো পজিটিভ নে নিগেটিভ? পজিটিভ, ভালেখিনি পজিটিভ। 2-এটা নিগেটিভ আছে, কৈ দিম মই। কৈ দিম। মই ইয়াত যদি বহি আছোঁ, পিছফালৰ ৱালখন যদি নৰ্থ হয়, তেতিয়া তাত ৰেড কালাৰ থাকিব নোৱাৰে। তেতিয়া তাত লাইট ব্লু নাইবা ব্লু থাকিব পাৰিব, নাইবা স্কাই ব্লু থাকিব পাৰিব। আপুনি চাউথত বহি আছে, গতিকে আপোনাৰ বেকগ্ৰাউণ্ডত মানে ব্লু কালাৰ হ'ব নোৱাৰে, সেইফালে পিংক নাইবা মেৰুণ হ'ব লাগিব। আল্টিমেটলি মই এইটো ক'ব বিচাৰিছোঁ, চাউথৰ কালাৰ, দক্ষিণৰ ৰংটো হ'ল ৰঙা নাইবা মেৰুণ নাইবা পিংক, তেনেকুৱা ধৰণৰ ৰঙা পৰিয়ালৰ কালাৰ আমি দক্ষিণত লগাব পাৰোঁ। উত্তৰৰ ফালে আমি নীলা নাইবা আকাশী তেনেকুৱা ধৰণৰ ৰং লগাব পাৰোঁ। পূবৰ ফালে আমি সেউজীয়া ৰং আমি লগাব পাৰোঁ। পশ্চিমৰ ফালে আমি অফ হোৱাইট নাইবা বগা নাইবা ক্ৰীম কালাৰ তেনেকুৱা ধৰণৰ আমি ৰংবিলাক লগাব পাৰোঁ। এতিয়া ইমান ৰঙো 4টা ৰং নাইবা 5টা ৰং মিলাই থকাটো পচিবল নহয়। সেইকাৰণে ৰামধেনু ঠিক কৈছে, ৰামধেনুতকৈ বেছি হৈ যাব।
তেতিয়া কি হ'ব L156 বুলি এছিয়ান পেইণ্টছৰ এটা কালাৰ আছে, এইটো নাম্বাৰ L156, সেই কালাৰটো আমি চব ৱালত লগাব পাৰোঁ, চাৰিওফালে আমি লগাব পাৰোঁ, লেট্ৰিন, বাথৰুম, ইউৰিনেল, বেডৰুম, গেষ্ট ৰুম, হল, চবতে আমি লগাব মানে কেনেকুৱা ধৰণৰ হৈ গ'ল এইটো ক্ৰীম কালাৰ টাইপ, ক্ৰীম কালাৰ ক্ৰীম কালাৰ, ক্ৰীম অফ কিন্তু অলপ অফ হোৱাইট টাইপৰ যিটো ক্ৰীম টাইপ ন সেইকাৰণে যেতিয়া আপুনি মাল্টিবিলিয়ন নাইবা কৰোৰপতি মানুহৰ ঘৰত যাব, নাইবা IAS অফিচাৰ নাইবা মিনিষ্টাৰৰ ঘৰত যাব নহয়, সেই কালাৰটোৱে দেখিব। আৰু যদি কোনোবাই যদি ডিজাইন কৰিব খোজে, বোলে মই এখন ৱাল ডিজাইন কৰিম, মই ৱেষ্টৰ ৱালখন ডিজাইন কৰিব বিচাৰিছোঁ, ৱেষ্টৰ ৱাল কালাৰটো কি অফ হোৱাইট, তেনেকুৱাকৈ কৰিব লাগিব। চ' L156টো অফ হোৱাইটত গ'ল, ইষ্টৰ কালাৰ যদি আমি ডিজাইন কৰিব বিচাৰোঁ তেতিয়া গ্ৰীণত, গ্ৰীণ নাইবা উড কালাৰ, কাঠৰ যিটো ৰং, সেই দুটা কালাৰ আমি 80% ব্যৱহাৰ কৰি বেলেগ অকণমান মিক্সিং কৰিব পাৰোঁ, চাউথৰ কালাৰ অকণমান আমি আনিব পাৰোঁ, নাইবা আমি নৰ্থৰ কালাৰ আনিব পাৰোঁ, দক্ষিণ আৰু এইফালে উত্তৰৰ কালাৰ আমি অলপ আনিব পাৰোঁ, তেনেকৈ মিক্সিং কৰি আমি ডিজাইন কৰিব পাৰোঁ। কাৰণে ধৰি লওক আপোনালোকক কোনোবাই কণ্টেক্ট কৰে নে? চাই দিওঁ। আনকি মই যেতিয়া ভিজিট কৰোঁ, মোৰ তাত এখন চাৰ্ট আছে 6-7 পেজ মান হ'ব, তাতে গোটেই বস্তুখিনি লিখা আছে, মই বুজাই দিয়াৰ উপৰঞ্চিও সেই মানে হেৰিখন মই দি দিওঁ, কাগজ কেইখিলা মই দি দিওঁ, তেওঁলোকে চাই ধুনীয়াকৈ গম পায় ইষ্টত কি কালাৰ, ৱেষ্টত কি কালাৰ আছে, সেইটো কৈ দিওঁ। আনকি তাত এই কথাটো লিখা আছে কেনেকুৱা ধৰণৰ প্লট আমি কিনিব লাগে, কেনেকুৱা ধৰণৰ প্লট কিনিব নালাগে, মাটি টুকুৰা কেনেকুৱা হ'ব লাগে, মেইন গেটখন ক'ত থাকিব লাগে, কম্পাউণ্ডৰ মেইন গেটখন বেলেগ, ঘৰটোৰ মেইন গেটখন বেলেগ। আৰু এটা চাব, মই মানে আৰম্ভণিত কৈছিলোঁ, ইঞ্জিনিয়াৰ নাইবা আৰ্কিটেক্টে ঘৰ এটা বনায়, কিন্তু বাস্তু কনচালটেণ্টে তাত চোল দিয়ে, আত্মা দিয়ে। গতিকে আমি ঘৰটো ধুনীয়া হ'লে নহ'ব, সেই ঘৰটো সজীৱ কৰি ৰাখিবলৈ আমি এই যিখিনি নিৰাময় নাইবা ৰিমেডি নাইবা প্ৰতিকাৰ, সেইখিনি আমি কৰিব লাগিব। প্ৰতিকাৰ বুলি নকওঁ, সেইমতে আমি ঘৰটো বনাব লাগে, সেইমতে ঘৰটো বনালে প্ৰতিকাৰৰ কথা আহি নপৰে। আৰু যদি নবনাওঁ, প্ৰতিকাৰৰ কথা আহি পৰিব, তেতিয়া অকণমান আমাৰ টেনশ্যন এটা হৈ থাকিব। ষ্টাৰ্টিঙতে গোটেই মানে খেলিমেলিখিনি ঠিক কৰি ল'ব পাৰিলে প্ৰব্লেম নাথাকে। আপুনি কোৱাচোন, মই এতিয়া মন কৰিছোঁ, মানে এই যিটো অফ হোৱাইট কালাৰটোৰ কথা কৈছে, আমি মন নকৰোঁ, কিন্তু এনেই ভাল লাগে, মানে মনটো যদি, মোৰ ভণ্টিৰ ঘৰটো তেনেকুৱা মানে সোমোৱাৰ লগে লগে মানে কিবা এটা আপোনাৰ সেই বস্তু সেইটো নটিচ কৰা নহয় সেইটো সময়ত, কিন্তু পাছত এতিয়া বস্তু ৰিয়েলাইজ কৰা যায়। মানে এনেই আপুনি চাবচোন, একজন ব্যক্তি আহিছে বগা পিন্ধি, আনজনে পিন্ধি আহিছে ক'লা পিন্ধি, ব্লেক পিন্ধি, কিন্তু বগাজন পিন্ধাৰ ফালে আমাৰ চকু যাব তৎক্ষণাত। আৰু এই যে ক'লা কালাৰটো আমি নিগেটিভ বুলি ক'লে, মই কোৱা কথা নহয়, এইটো এষ্ট্ৰলজিও কয়, এইটো আপোনাৰ মানে নিউমাৰলজিও কয়, সংখ্যাতত্ত্বও কয়, ক'লাটো নিগেটিভ কালাৰ। কিন্তু বাস্তুৱে ক'লাটো নিগেটিভ বুলি নকয়। কাৰণ বাস্তুৱে উত্তৰৰ কালাৰত মানে নীলা ক'লা দুটাই কৈছে, ক'লা মানে ক'লাও হ'ব পাৰে, কিন্তু এষ্ট্ৰলজিকেলি নিউমাৰলজিকেলি যিহেতু ক'লা ৰংটো নিগেটিভ, সেইকাৰণে আমি উত্তৰত ক'লা লগোৱাৰ কথা নকওঁ। গম পাইছোঁ। সেই বস্তুটো আমি তেতিয়াহ'লে এতিয়া গৈছোঁ নিউমাৰলজি, যিটো আপুনি যথেষ্ট আপোনাৰ হাত আছে বুলি কৈছে। এইকেইদিনত মই এইবোৰ একদম নতুন বস্তু দেই, মানে আমি আগৰ পৰা হয়তো চলি আছিলে, কিন্তু আমাৰ ঘৰতো ইমান বস্তু ফ'ল' কৰা নাছিলে। এতিয়া লাহে লাহে যেতিয়া দেখিছোঁ নাম্বাৰ লৈ পিনিও বস্তু চাই, আগতে জ্যোতিষীয়ে আপোনাক কুস্তি চাইছিলে, আজিকালি ডাইৰেক্ট বাৰ্থ ডেট বিচাৰে, বিয়াৰ কাৰণে আনকি নাম্বাৰ হেৰি কৰে। মই যে 5 নম্বৰ, মই বহুত ৰিচেণ্টলি গম পাইছোঁ যে নিজৰ এটা নাম্বাৰো থাকে মানুহৰ, আমুক নাম্বাৰ হয়। এতিয়া ধৰি লওক সেই বস্তুবোৰে আপোনাৰ ধৰি লওক বিয়া বাৰৰ ক্ষেত্ৰত, ফ্ৰেণ্ডশ্বিপৰ ক্ষেত্ৰত, বিজনেছৰ ক্ষেত্ৰত কেনেকুৱা নাম্বাৰবোৰ আপোনাৰ কম্পিটেবল হয় ইটো সিটোৰ লগত, বা আৰু কোনকেইটা মানে আমি এভইড কৰাটো ভাল? মই ইয়াত আহিয়ে গম পাইছিলোঁ আপুনি যে 5 নম্বৰৰ হ'ব। কেনেকৈ? আহি মই কিছু সময় কথা পাতি মই কৈছোঁ, বোলে ইয়াত আহি ভাল লাগিছে, একদম ইজি ফিল, আপুনি একদম মানে নৰ্মেল ধুনীয়াকৈ কথা পাতিছে, কমিউনিকেশ্যন স্কিলটো ভাল। এই কথাটো যে কৈছোঁ, সেইটো 5ৰ মানুহৰে সেই কোৱালিটিছখিনি থাকে মেইনলি। 5 মিনছ কমিউনিকেশ্যন স্কিলটো বহুত ভাল হয়। 5ৰ মানুহবিলাকে চব মানুহৰ লগত এডজাষ্ট হ'ব পাৰে। 5 সংখ্যাটো এনেকুৱা এটা সংখ্যা, এখন 3 ষ্টাৰ হোটেলত মাষ্টাৰ কি বুলি এপাত চাবি থাকে। আপুনি মই এটা ৰুমত আছিলোঁ, 302 ৰুম নম্বৰত আমি আছিলোঁ, ফুৰিব গ'লোঁ মাৰ্কেটত নাইবা শ্বপিং কৰিব গ'লোঁ, 4বাৰ হেৰাই থাকিল। হোটেলত যদি আহি কওঁ, তেওঁলোকে টেনশ্যন নলয় মাষ্টাৰ কি। 5 সংখ্যাটো মাষ্টাৰ কি। গতিকে ইউ আৰ ভেৰি লাকি, আপুনি বহুত ভাগ্যৱান, আপুনি মানে 5 সংখ্যাৰ ব্যক্তি। এটা লাগি আছে মোৰ, লাকিটোৱে কাম নাই দিয়ে কিন্তু। হয় নহয়, আমি মানৱ জীৱনত চবখিনি বিচৰা মতে নাপাওঁ, গম পাইছোঁ, তথাপিও বেলেগৰ তুলনাত আপুনি অকণমান বেলেগ, ইউ আৰ ছামথিং ডিফাৰেণ্ট বেলেগত। হয় সেইটো
আৰু বাকী নাম্বাৰবিলাক যে সংখ্যাবিলাক যে বেয়া তেনেকুৱা নহয়, চবৰে কেৰেক্টাৰিষ্টিক্স নাইবা বৈশিষ্ট্যটো বেলেগ বেলেগ, চব ইউনিক হয় নিজৰ চব ইউনিক হয়। আৰু নাম্বাৰ ৰিয়েলি ৱৰ্কছ, নাম্বাৰে সঁচাকৈ কাম কৰে, সংখ্যাই সঁচাকৈ কাম কৰে। সেইকাৰণে আমি সংখ্যামতে চলিব লাগে। আৰু এনেই চাবচোন, আমি নাভাবোঁ ৰাতিপুৱাৰ পৰা ৰাতি শুৱালৈকে আমি নম্বৰৰ ওপৰতে আছোঁ। আপুনি কেই বজাত আহি পাব? 7 বজাত। কেইখন ৰুটি খাব? 3খন। কেইটাত শুব? 9টাত। চব নাম্বাৰ। গতিকে আমি নাম্বাৰৰ লগত জড়িত হৈ আছোঁ। আৰু নাম্বাৰ মিনছ এই প্ৰত্যেকটা নাম্বাৰ এগেইনষ্টত বিপৰীতে এটা গ্ৰহ আছে। পাইছেনে বুজি? গতিকে আল্টিমেটলি সেই গ্ৰহবিলাকে কাম কৰে। মোৰ কোনটো গ্ৰহ মানে? বুধ মানে বুধে বুদ্ধি দিয়ে, বুদ্ধিমত্তা, ইণ্টেলেক্ট। আপুনি সেইকাৰণে বুদ্ধিমান। গতিকে আপোনাৰ বাউন্স বেক হয়, সমস্যাত পৰিব কিন্তু আপোনাৰ বাউন্স বেক হয়, আপুনি ঘূৰি আহিব পাৰে। সমস্যাটো বেছি পুৰণি নহয়, যুঁজি থাকিব নালাগে বেছি। কাৰোবাৰ যদি সমস্যা এটা 9 মাহত মানে সমাধান হ'ব, আপোনাৰ 3 মাহত হ'ব। সমস্যা চবৰে জীৱনত আহিব, কাৰণ আমি মানুহ, গতিকে আহিবই। এতিয়া মোক কোনকেইটা মানুহৰ পৰা আঁতৰি থকাটো ভাল আৰু কাৰ লগত বেছিকৈ এইকাৰণে মানে মই কৈছোঁ যে এইটো মানে ব্লেছিং নাম্বাৰ। 5 সংখ্যাৰ ব্যক্তিৰ কোনো শত্ৰু নাথাকে, গোটেইকেইটা সংখ্যাই ফ্ৰেণ্ড, গোটেইকেইটা সংখ্যাই বন্ধু। সেইকাৰণে আমাৰ কোনো শত্ৰু নাথাকে। আপুনি যিকোনো তাৰিখত জন্মগ্ৰহণ কৰা ব্যক্তিৰ লগত আপুনি ফ্ৰেণ্ডশ্বিপ কৰিব পাৰে, আপোনাৰ একো প্ৰব্লেম নহয়। কিন্তু কিছুমান এনেকুৱা সংখ্যা আছে যে 4য়ে 4ৰ লগত নোৱাৰে, 4য়ে 8ৰ লগতো নোৱাৰে। 3 মই 3 একদম শত্ৰু, একদম শত্ৰু। মই 3ৰ মানুহ, মোৰ 6ৰ লগত নিমিলিব, 3ৰ 6ৰ লগত নিমিলিব। এইটো হিন্দীত 36 का आंकड़ा বুলি কয়। হয়, একদম বিপৰীত, নিমিলে। গতিকে সেইকাৰণে মই 6ৰ লগত পাৰ্মানেণ্ট ফ্ৰেণ্ডশ্বিপ কৰিব নালাগে, গোপন কথা ক'ব নালাগে। এনেই হাই হেল্ল' ঠিক আছে, ইটছ অ'কে, কিন্তু পাৰ্মানেণ্ট নাইবা বিজনেছ লাইনত যাব নালাগে, পাৰ্টনাৰশ্বিপ বিজনেছ কৰিব নালাগে। বিয়াত বহিলে অকণমান খেলি মেলি হ'ব 6ৰ লগত, 3-6 যদি হয় বিবাহ কথা তেনেকুৱা মই পাইছোঁ কাপল। গতিকে পিছত কিছুমানে ভয় খায়, কিছুমানৰতো মানে বয়সে গ'ল। তেতিয়া মই কৈছোঁ, যিহেতু আপোনালোকে গম পালে, আপোনালোকে দুয়োজনক কণ্ট্ৰল কৰক। এজনৰ খং উঠিলে এজনে নকৰিব, বাছ। তেতিয়া কাজিয়াখনৰ দীঘলীয়া হৈ নাযায়। যেতিয়া আমি গুণ দোষবিলাক গম পাম, সেইমতে আমি ৰিয়েক্ট কৰিব পাৰোঁ, আমি ধুনীয়াকৈ চলি থাকিব পাৰোঁ। আৰু কেইটামান ভাল কৈ দিয়ক তেতিয়াহ'লে, 2-3টামান যোৰা, যদি আমাৰ কোনোবা ছাবস্ক্ৰাইবাৰ চাই আছে, মিলি যাব তেওঁলোকৰ। 19 ওৱান অফ দ্য মোষ্ট ছাকচেছফুল কম্বিনেশ্যন। 1 আৰু 9 খুব ধুনীয়া এটা কম্বিনেশ্যন। নেক্সট 1 ৰাজা, ভাল এইকাৰণে 1 ৰাজা আৰু ইফালে 9 সেনাপতি। গতিকে খুব ধুনীয়া কম্বিনেশ্যন। নেক্সট আৰু এটা কম্বিনেশ্যন 1-1 কম্বিনেশ্যন, বহুত ভাল কম্বিনেশ্যন, ভেৰি ষ্ট্ৰং কম্বিনেশ্যন। কিন্তু অকণমান ডমিনেটিং নেচাৰ হয় 1-1 বিলাক, 1-1 বিলাক। আৰু সেই 1-1ৰ মানুহে হ'ল আমাৰ মাননীয় মুখ্যমন্ত্ৰী হেমন্ত বিশ্ব ডাঙৰীয়া। আৰু সেইকাৰণে ছাকচেছফুল, আৰু তেওঁৰ লিডাৰশ্বিপ কোৱালিটি সেইখিনি আছে, দুইফালে সূৰ্য বহি আছে। ঠিক তেনেদৰে 1-5 খুব ধুনীয়া এটা কম্বিনেশ্যন, 5-1 ধুনীয়া কম্বিনেশ্যন, 1-6 ধুনীয়া কম্বিনেশ্যন, 6-1 ধুনীয়া কম্বিনেশ্যন। ঠিক তেনেদৰে 1-3ও ধুনীয়া কম্বিনেশ্যন, 3-5 ধুনীয়া কম্বিনেশ্যন। এইবিলাক ভাল কম্বিনেশ্যন। এনেকুৱা কম্বিনেশ্যনত এইটো আমি কম্বিনেশ্যনটো চাওঁ, ডেষ্টিনি আৰু কণ্ডাক্টৰ নাম্বাৰ বুলি 2টা সংখ্যা আছে নিউমাৰলজিত। গতিকে সেই কম্বিনেশ্যনবিলাক আমি চাওঁ, সেই কম্বিনেশ্যনবিলাক এনেকুৱা কম্বিনেশ্যনবিলাক মই যিকেইটা ক'লোঁ, মানে 4টা ষ্টাৰ পায় মিনিমাম। নিউমাৰলজিত এটা কম্বিনেশ্যনত হায়েষ্ট 5টা ষ্টাৰ আছে। গতিকে মানে আউট অফ 5 ষ্টাৰ, মানে 5টা ষ্টাৰৰ ভিতৰত 4টা ষ্টাৰ এনেকুৱা কম্বিনেশ্যনবিলাকে পায়। গতিকে কম্বিনেশ্যনবিলাকে তেওঁলোকক বহুত আগবঢ়াই লৈ যায়। কিন্তু কিছুমান ষ্ট্ৰাগলিং কম্বিনেশ্যন থাকে, যেনে ফৰ এক্সাম্পল 4-2 ষ্ট্ৰাগলিং কম্বিনেশ্যন, তৎক্ষণাত আগবাঢ়িব নোৱাৰে। কিন্তু তেওঁলোকে যে আগবাঢ়িবই নোৱাৰিব তেনেকুৱাও নহয়। ফৰ এক্সাম্পল মই মোৰ গুৰু অৰবিন্দ সুদৰ নাম লৈছোঁ, তেওঁৰ কিন্তু ষ্ট্ৰাগলিং কম্বিনেশ্যন। অৰবিন্দ সুদ ছাৰৰ তাত মই নিউমাৰলজি শিকিছোঁ, খুব মই ভাল পাইছোঁ। আহমেদাবাদত মই শিকিছিলোঁ, এইটো অফলাইন কোৰ্চ আছিলে। তেওঁৰ কিন্তু ষ্ট্ৰাগলিং কম্বিনেশ্যন, কিন্তু তেওঁ নিজৰ ষ্ট্ৰাগলিং কম্বিনেশ্যনটো নিজে ঠিক কৰি আজি ইণ্ডিয়াত পপুলাৰ হৈ গৈছে, বহুত ওপৰত গৈছে, ভাবিব নোৱাৰে। আৰু সেইকাৰণে মই শ্ৰদ্ধাৰ দৰ্শকসকলক কৈছোঁ, কাৰোবাৰ ষ্ট্ৰাগলিং কম্বিনেশ্যন থাকিলেই যে জীৱনটো আগবাঢ়ি নাযাব তেনেকুৱা নহয়। গতিকে আমি ছিষ্টেমত থাকিব লাগিব। ঠিক আছে, মোৰ যদি ষ্ট্ৰাগলিং কম্বিনেশ্যন, মই এনেকুৱা ছিষ্টেমত থাকিম।
আৰু এটা কথা কিছুমান মানে কম্বিনেশ্যন বহুত ধুনীয়া ৰাজযোগ আছে 3টা ৰাজযোগ আছে তেওঁলোকো আগবাঢ়িব নোৱাৰিব পাৰে যদি কাম ভালকৈ নকৰে ছিষ্টেমত যদি তেওঁলোকে নাথাকে নাইবা কাম কৰিব যদি ইচ্ছা নকৰে নাইবা যদি কষ্ট কৰিব ইচ্ছা নকৰে আমি ছাকচেছ পাব লাগিলে কৃতকাৰ্যতা পাব লাগিলে কষ্ট কৰিব লাগিব এনেই ছাকচেছ কোনো নাপায় কোনোৱে নাপোৱা নাই আজিলৈকে সেইটো আমি চাব লাগিব মই আপোনাক এটা কথা সুধিছোঁ হা ধৰি লওক এতিয়া আপুনি সংখ্যাৰ যিটো কথা কৈ আছিলে কাৰোবাৰ বিয়া হৈ গ'ল প্ৰেম হৈছিলে ঠিক আছে কাজিয়া চাজিয়া কৰি বিয়াও হৈ গ'ল এতিয়া ভয়ানক কাজিয়া ঠিক আছে আৰু তেওঁলোকে গম পাইছে যে তেওঁলোকৰ নাম্বাৰটো মানে একদম শত্ৰু ইটোৰ কিন্তু এতিয়াতো এৰি কৰিব নোৱাৰে ঠিক আছে কাৰণ লাইফটো আগবাঢ়িলে ইমানখিনি পালেই এতিয়াতো বেলেগ বেলেগ ৰাস্তাত গৈ লাভ নাই তো তেওঁলোকৰ কাৰণে কিবা ৰেমেডি থাকে নেকি থাকে আৰু ইণ্টাৰেষ্টিং মোৰ লগত আজি যিজন আহিছে নাম নকওঁ তেওঁৰে তেনেকুৱা অলৰেডি তেওঁ দেউতাকো হৈছে তেওঁৰ ঘৈণীয়েকৰ লগত নিমিলে বস্তুটো অপজিট সেইকাৰণে মাজে মাজে অকণমান লাগে তেওঁ মোৰ ভাল বন্ধু বেয়া নাপায় কথাটো কৈছোঁ কিন্তু এদিন দুজনকে মই বুজাই কথাখিনি ক'লোঁ আপোনাৰ এনেকুৱা গতিকে আপোনাৰ এনেকুৱা দুজন নিমিলে অমুক কাৰণত নিমিলে দোষটো আপোনালোকৰ নহয় গতিকে এই বস্তুখিনি আপোনালোকে নিজে বুজি লওক আৰু যিমান পাৰে দুজনক হজম কৰক প্লাছ এনেকুৱা ৰিমেডি কৰক বাৰ্থ চাৰ্ট মই দুটামান কৈ দিয়ক ৰেমেডি হয় যে বাৰ্থ চাৰ্ট মই চালোঁ দুয়োজনৰ যে এওঁৰ বুধ নাই মানে আপোনাৰ 5 সংখ্যাটো নাই তেতিয়া মই বুধৰ ৰিমেডি কৰিব দিছোঁ বুধৰ ৰিমেডি কৰিলে বেলেঞ্চত আহিব খংটো কমিব গ্ৰীণ কালাৰ বেছিকৈ ব্যৱহাৰ কৰিব দিছোঁ নাইবা গৰুক যদি খুৱাই বুধবাৰে সেইটো ভাল গণেশ মন্দিৰ গ'লে ভাল তেনেকুৱা কিছুমান মই ৰিমেডি কৰিব দিছোঁ যে ইফালে ঘৈণীয়েকগৰাকীৰ মানে সূৰ্য দুৰ্বল আছিলে তেওঁক মই ৰাতিপুৱা উঠি সূৰ্যক পানী অৰ্পণ কৰিব দিছোঁ নাইবা তাম পাত্ৰত ৰাতিপুৱা খালী পেটত পানী খাব দিছোঁ এইটো নাম্বাৰ ভেদে বেলেগ ৰেমেডি হ'ব মানে বেলেগ ফিক্সকৈ কৈ দিব নোৱাৰিব চবৰে বেলেগ সেইকাৰণে চাব লগা হয় গম পাইছোঁ সেইকাৰণে তেনেকুৱা ষ্ট্ৰাগলিং কম্বিনেশ্যনত বিয়া হ'লেও প্ৰব্লেম নাই এতিয়া তেওঁ ধুনীয়াকৈ চলি আছে কিন্তু আমি জানিব লাগিব কিন্তু যদি নাজানি পেলাই যদি আমি ৰিয়েক্ট কৰি থাকোঁ খং কৰি থাকোঁ ৰিলেশ্যনবিলাক বেয়াৰ ফালে গুচি যায় গতিকে আমাৰ উদ্দেশ্য মোৰ বুলি নহয় মোৰ নিচিনা যিবিলাক নিউমৰলজিষ্ট নাইবা এষ্ট্ৰলজাৰ আছে আমাৰ উদ্দেশ্য এটাই আমি ঠিক কৰিব বিচাৰোঁ কাৰণ সংসাৰ মানে ভঙাটো আমি নিবিচাৰোঁ গঢ়িব বিচাৰোঁ ঠিক কৰিব বিচাৰোঁ ৰিমেডিজ দি ঠিক কৰিব বিচাৰোঁ বহুত যে টকা খৰচ কৰিব লাগে তেনেকুৱা নহয় গতিকে ৰিমেডিজ কিছুমান যদি আমি কৰোঁ তেতিয়াহ'লে ঠিক হৈ যায় আৰু যিবিলাক ডাঙৰ মানুহ একচুৱেলি আমি মাজৰ মানুহখিনি ইমান নকৰোঁ ডাঙৰ মানুহবিলাকে কিন্তু চব কৰে একদম নিয়মত থাকে ছিষ্টেমত থাকিব 5 আৰু 9 কেনেকুৱা হয় 5 আৰু 9 ইমান বেয়া নহয় ভালে মোৰ এখন ভণ্টিৰ লগত ফাইটিং চলিয়ে থাকে নহয় সেইফালে বেছি ষ্ট্ৰং হয় নি হয় কিন্তু যে একদম বেয়াৰ ফালে গুচি যাব তেনেকুৱা নহয় ন সেনাপতি গতিকে আপুনি একচুৱেলি বুধ মানে কি সৰু ল'ৰা বাচ্ছা গতিকে সেইফালে সম্ৰাট বহুত ওপৰত গতিকে ভণ্টিয়ে বিচাৰে সৰু যদিও তাইৰ মতে আপুনি চলিব লাগে তেনেকুৱা হয় বাৰু মানে মই আপুনি যিটো কথা কৈছিলে ভুল কাৰণ নাথাকে একো টপিকে নাথাকে মানে ফাইট কৰিবলগীয়া কিন্তু লাষ্টত বা এখন মহাভাৰত হৈ গ'ল কোনো কাৰণ নোহোৱাকৈ হৈ যায় একোৱে কাৰণ নাথাকে পাছত যেতিয়া ঘূৰি মেলি চাইছোঁ হাঁহিবলগীয়া কথা মানে জীৱতে শিকিবলগীয়া হয় মোক এতিয়া এটা আপুনি কথা কওক আপুনি যিবোৰ ৰেমেডি কথা কৈ আছে জ্যোতিষ শাস্ত্ৰৰ পৰা এইবোৰ কিমান ডিফাৰেণ্ট হয় নিউমৰলজি একচুৱেলি নিউমৰলজি আৰু এষ্ট্ৰলজি মানে সংখ্যাতত্ত্ববিদ আৰু ইফালে জ্যোতিষ প্ৰায় একে জ্যোতিষতো 9টা গ্ৰহ আছে সংখ্যাতত্ত্বতো 9টা গ্ৰহ আছে খালি চোৱাৰ ধৰণটো বেলেগ আমি সংখ্যাতত্ত্ববিদসকলে নম্বৰবিলাক উলিয়াই আমি চাওঁ কিন্তু জ্যোতিষৰ কথাটো বেলেগ মই জ্যোতিষো জানো জ্যোতিষত আৰু আমি ৰাশি চাম ৰাশিৰ আমি অধিপতি চাম মহাদশা কি চলিছে সেইটো চাম অন্তৰ্দশা কি চলি আছে সেইটো আমি চাম তেনেকুৱা ধৰণে চাওঁ কিন্তু যেতিয়া সংখ্যাতত্ত্বই দি চাম তেতিয়া নম্বৰবিলাক চাম যেতিয়া মই ডেষ্টিনি নম্বৰ উলিয়াম কণ্ডাক্টৰ নম্বৰ উলিয়াম কোৱা নম্বৰ উলিয়াম ৰাজযোগ কেইটা আছে এষ্ট্ৰলজিটো ৰাজযোগ আছে এষ্ট্ৰলজিৰ ৰাজযোগটো বেলেগ কিন্তু এষ্ট্ৰলজিত যোগৰ পৰিমাণ বেছি বহুত যোগ আছে এষ্ট্ৰলজি বেছি বিশাল কিন্তু জ্যোতিষী এজনে সঁচাকৈ চাব জানেনে বাস্তু কাৰণ আপুনিতো কোৱা মতে বাস্তু শাস্ত্ৰ আপুনি পঢ়িছে নহয় পঢ়িবলগীয়া হৈছে এষ্ট্ৰলজি এজনে জ্যোতিষী এজনে বাস্তু জানিব নোৱাৰে কিন্তু ইয়াত দেখোন জ্যোতিষীয়ে মাতে দেখোন সেইটো ভুল আৰু কিবা কাৰণত তেওঁ যদি বাস্তু শিকিছে বেলেগ কথা তাৰমানে আচলতে যদি মই সংখ্যাতত্ত্ব চাব লগা হয় সংখ্যাতত্ত্ব মই শিকিব লাগিব ঠিক তেনে জ্যোতিষী হিচাপত যদি চাব লগা হয় কাৰোবাৰ যদি মই শুৱনি এখন চাব লগা হয় মই মানে জ্যোতিষ শিকিব লাগিব আৰু যদি কাৰোবাৰ মই ঘৰ এখন ঠিক কৰিব বিচাৰোঁ বাস্তু চাব বিচাৰোঁ মই বাস্তু শিকিব লাগিব
তিনিওটা বস্তু সুকীয়াকৈ শিকিব লাগিব, আদাৰৱাইজ নহ'ব। গম পাইছোঁ। কিন্তু ইয়াত প্ৰায় জ্যোতিষসকলকে মাতি থকা হয়। কিন্তু মই শুনিছোঁ তেনেকুৱাকৈ, মই কিন্তু কমপ্লেইন কৰিব যোৱা নাই, কিন্তু চাব নালাগে। যদি তেওঁ সঁচাকৈ বাস্তু শিকিছে বেলেগ কথা, কাৰণ বাস্তুটো এটা বিশাল বিষয়, বহুত কথা জানিব লাগে। কিন্তু এইটো ধৰি লওক ভাল বিজনেছো হৈ গৈ আছে এটা। হয় হয় হয়। তো য'ত মানে টকা আছে আপোনাৰ কম কষ্টত বহুতে আজিকালি মই এতিয়া মই এটা কৈছোঁ হা, মই ধৰি লওক মানুহক যদি কওঁ মই চাব জানো, আপুনি ক'লে ৰঙা কালাৰ, মই কৈছোঁ নহয় সেইটো ব্লেক কালাৰ লাগিব, মানুহেতো চবেই মানে বিশ্বাস কৰিয়ে ল'ব ন। তো সেই বস্তুটো পাছত যদি কিবা বেয়া হৈ গৈ তেতিয়াহে গম পাব। তেতিয়া গম পাব। আৰু যদি কাৰোবাৰ কিবা কিবি ফাইটিং চাইটিং চলি আছে, আমি ছাৰৰ নম্বৰটো দি দিম, আপোনালোকে কনচাল্ট কৰিব। কাৰণ বহুত ঘটিছে মানে এতিয়া সংসাৰ মানে চবেই ফাট মেলি। আজিকালি কি হৈছে মানে ইজি হৈ গৈছে মানে, কাৰণ চবেই নিজে নিজে চাকৰি কৰে, মানে থাকিব নিবিচাৰে। এতিয়া আমাৰ ধৰি লওক আগৰ দিনত আমাৰতো ঘৰটো মা দেউতাক কেতিয়াবা খুচুঙা চাইকেল আমুকৰ লাগে, কিন্তু বস্তুবোৰ ধৰি নাথাকে মানে। কিন্তু আজিকালি সেই অলপ এগ্ৰেছিভ হৈ যায় দুইফালৰ পৰা, চব সোনকালে মানুহ ফাট মেলে আৰু। অ'কে, তো নেক্সট মই এটা দেখা পাইছোঁ আপোনাৰ কোৱা নম্বৰ বুলি আপুনি এটা কথা কৈছিলে। কোৱা নম্বৰটো কি হয়? কোৱা নম্বৰ আমি জন্ম চনটোৰ পৰা পাওঁ। কোৱা মানে এইটো ধৰি লওক অসমীয়া কোৱা নে বেলেগ? নহয়, একচুৱেলি হয়, এইটো চাইনিজ ৱৰ্ড। অ'কে, মইতো যেনেকৈ কোৱা কথা নহয়। গতিকে নিউমাৰলজিত 3টা সংখ্যা আছে স্পেচিয়েলি, আৰু সেই 3টা সংখ্যা যে আমি উলিয়াই লওঁ সেইটো জন্ম তাৰিখত নাথাকে। ডেষ্টিনি নাম্বাৰটো জন্ম তাৰিখত নাথাকে, কণ্ডাক্টৰ নাম্বাৰটো জন্ম তাৰিখত নাথাকে, কোৱা নাম্বাৰটো জন্ম তাৰিখত নাথাকে। সেই 3টা সংখ্যা লটাৰী। আমি যোনদিনা জন্মিছিলোঁ, যে মোৰ জন্ম 12/11/1970, তাত যিকেইটা সংখ্যা আছে সেইকেইটাহে পাম, তাত বাদে বেলেগ নাপাওঁ। সেইকেইটা সলনি কৰিব আজিৰ তাৰিখত মই নোৱাৰোঁ, সেই সংখ্যাকেইটাক লৈ মই চলিব লাগিব। কিন্তু এই কোৱা নম্বৰ, এইফালে ডেষ্টিনি নাম্বাৰ আৰু কণ্ডাক্টৰ নাম্বাৰ বুলি আমি 3টা বেলেগ নাম্বাৰ আমি পাওঁ। পাই পেলাই সেই যিকেইটা অৰিজিন মই তাৰিখ পাইছিলোঁ জন্মৰ সময়ত, তাৰ লগত আমি লিংক কৰোঁ। লিংক কৰাৰ পিছত ৰাজযোগ ওলায়, নাইবা কিছুমান লাইন কমপ্লিট হ'ব, তেনেকৈ আমি এনালাইচিছ কৰোঁ। এই ল'ৰাজনৰ নাইবা এই জাতকজনৰ মানে জীৱনটো কেনেকুৱাকৈ যাব, কি প্ৰফেশ্যনত গ'লে ভাল হ'ব, তেনেকুৱাকৈ আমি উলিয়াই লওঁ। কোৱা নম্বৰ এনেকুৱা এটা বস্তু হৈছে, কোনোবাৰ জন্ম 1975, 1 + 9 + 7 + 5 মই যোগ কৰিম। যোগ কৰি যিটো সংখ্যা ওলাইছে টোটেল 32 ওলালে, 32ৰ পৰা আপোনাৰ 5লৈ গ'ল। যদি ল'ৰা হয় তেতিয়াহ'লে 11ৰ পৰা 5টো মাইনাছ হ'ব। তেতিয়া 11ৰ পৰা 5 মাইনাছ হ'লে 6। যদি সেইজনী ছোৱালী হয় নাইবা মহিলা হয় তেতিয়াহ'লে 5ৰ লগত 4+ হ'ব, 9 হ'ব। গতিকে ছোৱালী এজনীৰ কোৱা নম্বৰ বেলেগ, ল'ৰাৰ বেলেগ, একে মানে চনত জন্মিলেও। গতিকে কোৱা নম্বৰটোক আমি এঞ্জেল নম্বৰ বুলি কওঁ। কোৱা নম্বৰটো চবে জানিব লাগে। কোৱা নম্বৰটো যদি ইয়াত যদি লিখে খুব ভাল, খুব এক্টিভ হৈ যায়। কোৱা নম্বৰটো যিয়ে নহওক ইয়াত লিখিবলৈ খুব ভাল। মানে পেনেদি লিখিব লাগে নে তাতো বনাই ল'ব লাগে? নহয়, পেনেদি লিখিলে হ'ব, গ্ৰীণ কালাৰ পেন নাইবা ব্লু কালাৰ, ব্লেকেদি লিখিব নালাগে, খুব ভাল। কাৰণ এঞ্জেল ই এক্টিভেট কৰি ৰাখে। যিটো সংখ্যা মই জন্ম তাৰিখত পোৱা নাই সেইটো সংখ্যা পাই যাওঁ, আৰু কোনোবাই যদি জন্ম তাৰিখত পোৱা সংখ্যাটোৱে পায় তেতিয়াহ'লে তেওঁৰ ইমান কাম নিদিব। বেলেগ নম্বৰ পালে ভাল। যেতিয়া আমি ডেষ্টিনি নাম্বাৰ জন্ম তাৰিখত নথকাটো পাম, কণ্ডাক্টৰ নাম্বাৰ জন্ম তাৰিখত নথকাটো পাম, কোৱা নম্বৰ জন্ম তাৰিখত নথকাটো পাম, তেতিয়া খুব ভাল, খুবেই ভাল। বেছিভাগে পায়, 3টা নাপালে 2টা অন্তত পাব জন্ম তাৰিখত নথকাটো, মই যিমান চাইছোঁ। সেইকাৰণে কোৱা নম্বৰটোৱে বহুত কাম কৰে। গম পাইছোঁ। এইটো ব্লেছিং, মানে আশীৰ্বাদ স্বৰূপ। মই আপুনি এই নাম্বাৰৰ লগত আৰু এটা মনত পৰিলে, ধৰি লওক আমি চোৱা নাম যিটো থাকে, ঠিক আছে, আৰু আপোনাৰ এটা ধৰি লওক যিটো ঘৰৰ পৰা দিয়া হয় আৰু ইয়াৰ কোনটো নাম্বাৰৰ লগত আপোনাৰ কাম কৰে একচুৱেলি আপোনাৰ লাইফ চাইকেলটো? হয়, যিটো নাম চলি আছে, যিটো নাম স্কুল কলেজ ইউনিভাৰ্চিটিত চলি আছে, চাৰ্টিফিকেটত আছে, সেই নামটোহে কাম কৰিব। সেইটো কেনেকৈ? আপোনাৰ ধৰি লওক চাওঁতেতো আপোনাৰ এটা নাম ফিক্স কৰিয়ে দিছে, সেইটো ফোৱাৰণিত থাকি গ'ল। কিন্তু মই যিটো নাম সদায় লিখিম, আপুনি চাৰ্টিফিকেটত লিখিছে, স্কুল কলেজ চবতে লিখি আহিছে, যিটো নাম আপুনি লিখিব সেইটো নামেহে আপোনাক কাম দিব। আনকি নিউমাৰলজিত আৰু এটা বস্তু আছে আপোনাৰ নেম কাৰেকশ্যন। মোৰ নামটো কিবা কাৰণত যদি ভুল হৈ আছে সেইটো মই কাৰেক্ট কৰি ল'ব পাৰোঁ। আল্টিমেটলি মোৰ ফৰেইনত বেলেগ আছিল, স্কুল কলেজত নাম বেলেগ আছিল, এইবাৰ মই আৰু নিজে শুদ্ধ কৰি লৈছোঁ, কাৰেকশ্যন কৰি লৈছোঁ। কিন্তু সেই যিটো নাম মই শুদ্ধ কৰি ল'ম, সেই নামটো যদি লিখিব আৰম্ভ কৰোঁ, সেই নতুন নামটোৰ মই প্ৰভাৱ পাম।
মানে লিখিব মানে কি আপোনাৰ ছ'চিয়েল মিডিয়াত মেইনলি ছ'চিয়েল মিডিয়া মানে আধাৰ কাৰ্ড চাধাৰ কাৰ্ডটো চেঞ্জ কৰিব লাগিব নালাগে মই দেখিও কেতিয়াবা দুটা এ তিনিটা এ হৈ যায় নাম হৈ যায় তেনেকুৱাকৈ ফৰ এক্সাম্পল ঋতিক ৰোশন RITTIK আছিল পিছত কৰিছে HRI অজয় দেৱগনৰ DEVGNA টো নাই এতিয়া আপোনাৰ কিমান টাইম লাগে বস্তুবোৰ চাওঁতে একচুৱেলি আধা ঘণ্টা লাগে এটা নাম চাওঁতে নহয় টোটেল মানে প্ৰচেছটো কৰোঁতে গোটেইখিনি বস্তু চাওঁতে আধা ঘণ্টা 30 মিনিট নাইবা 35 মিনিটছমান লাগে আৰু কেতিয়াবা কি হয় কিছুমান নামটো মিলাব খুব মানে দিগদাৰী হয় যে প্ৰীতি ডিমৰি নামটো চেঞ্জ কৰিছে অকল প্ৰীতিত দুটা আই দিছে হৈ গ'ল তৎক্ষণাত হৈ যায় কিছুমানৰ দেৱগনৰ এইটো আঁতৰাই দিছে হৈ গ'ল মিলি গ'ল কিন্তু চবৰে ইমান সহজেই নাথাকে আৰু ইয়াত আৰু এটা কথা আছে আপুনি দুটা এলফাবেটে ইফাল সিফাল কৰিব পাৰিব দুটা এলফাবেটতকৈ আপুনি বেছি নোৱাৰে গতিকে তেনেকুৱাকৈ মিলাব লাগিব প্লাছ আৰু যেতিয়া মই নামটো কাৰেকশ্যন কৰিম নামৰ যিটো উচ্চাৰণ প্ৰনাউন্সিয়েশ্যন সেইটো চেঞ্জ কৰিব নোৱাৰোঁ যে আপোনাৰ নাম মই এনেই ক'লোঁ আৰু যে আপোনাৰ নাম অৰুণাভে হৈ থাকিব লাগিব ভিটোৰ ঠাইত মই বি দিম তেনেকুৱাকৈ মিলাব লাগিব যে অৰবিন্দ সুদ ছাৰ তেওঁ নামটো চেঞ্জ কৰিছে অৰবিন্দ VIEND দিছে ই দিলেও আপোনাৰ অৰবিন্দ সুদ SOOD আছিলে SUD দিছে সুদে হৈ থাকিলে সেই বস্তুটো আপুনি নিজৰ নাম চেঞ্জ কৰিছিলে নেকি কৰিছে আগতে কি আছিলে নামটো একচুৱেলি সেইটোৱে আছিলে অধৰ বৰুৱা এতিয়া ADHOR এৰ সলনি আৰু বৰুৱাত দুটা H মই দুটা ঠাইত চেঞ্জ কৰিব লগা হৈছে লাকিলি মোৰ হৈ গ'ল মানে ধৰি লওক একদম অনেষ্টলি ক'ব হয় চেঞ্জ কৰাৰ পিছত আপোনাৰ লাইফত চেঞ্জ আহিছেনে আহিছে একদম মই বুকুত হাত চুই কোৱাৰ পৰা একদম সঁচাকৈ আহিছে আৰু সেইকাৰণে যিবিলাক দৰ্শকৰ নাম ভুল হৈ আছে তেওঁলোকে শুদ্ধ কৰি লওক এইটো কেনেকৈ গম পাব এইটো যে ভুল হৈ আছে মই চালে গম পাম তেওঁ কিহৰ মানুহ তেওঁ যদি কিবা কাৰণত 4 তাৰিখত জন্মিছে 13 তাৰিখে জন্মিছে 22 তাৰিখ জন্মিছে 31 তাৰিখ জন্মিছে তেওঁ 4ৰ মানুহ হ'ল তেওঁৰ নামৰ টোটেল যদি 8ত আছে সাংঘাতিক 4ত যদি আছে সাংঘাতিক তেওঁ কেতিয়াও ৰিজন নাপাব এনিমি নম্বৰত যদি থাকে এইফালে তেওঁৰ 5 সংখ্যাটো নাই বা 6 সংখ্যাটো নাই মানে বুধৰ ছাপৰ্ট লাগে নাইবা শুক্ৰৰ ছাপৰ্ট লাগে তেওঁ নামেদি আনিব পাৰে নামটো বুধত নাইবা শুক্ৰত থৈ দিয়ক কিছুমান মই ছাকচেছফুল মানুহ এনেকুৱা দেখিছোঁ চোৱাৰ পিছত গম পাইছোঁ তেওঁ যে ACS অফিচাৰ হৈ আছে নাইবা IAS অফিচাৰ হৈ আছে নাইবা ভাল বিজনেছমেন ছাকচেছফুল বিজনেছমেন মই যেতিয়া চাওঁ নহয় তেওঁৰ 5 সংখ্যাটো নাই 5 সংখ্যা নোহোৱাকৈ 6 সংখ্যা নোহোৱাকৈ মানুহ বেছি ওপৰত যাব নোৱাৰে যদি ৰিমেডিজ নকৰে মই কৈছোঁ তেওঁ বহুত ৰিমেডি কৰিছে নেকি সুধিলোঁ কৰে কিছু কিন্তু ইমান নহয় যেতিয়া নামটো চালোঁ নামটো পাছত কিছুমানৰ লাকিলি নামটো পাছত আছে গতিকে আল্টিমেটলি জন্মৰ পিছৰে পৰা তাৰমানে তেওঁ বুধৰ ছাপৰ্ট পাই আছে কিন্তু 5 সংখ্যাটো তেওঁ ডেট অফ বাৰ্থত পোৱা নাছিল তেওঁ একচুৱেলি ভাগ্যৱান ব্যক্তি নাইবা সেই সময়ত তেওঁৰ দশা ভাল চলি আছিলে সেইকাৰণে নামটো তেনেকুৱাকৈ দি দিলে সেইকাৰণে আমি নাম কাৰেকশ্যন কৰিব লাগে নাম কাৰেকশ্যন কৰি শুদ্ধ কৰি আমি একদম ধুনীয়া ৰিজাল্ট পাব পাৰোঁ নহ'লে ইমান ডাঙৰ মানুহবিলাকে নাম সলনি নকৰিলেহেঁতেন দৰকাৰ নাছিলে দৰকাৰ নাছিল তেওঁলোকে মিলাই লয় আমি ধৰি লওক এই শ্ব'টো আমি কেতিয়াবা লাইভো কৰোঁ হয় ঠিক আছে আজি আমি লাইভ নাই কৰা আৰু লাইভ কৰিব লাগিলে ধৰি লওক আমাৰ ফোন কলছ আহে ঠিক আছে আমাক ডাইৰেক্ট দেখা পাই থাকে তেওঁলোকে ফোন কল আহে তো তেতিয়া আমি কিছুমান ধৰি লওক কুৱেশ্যনছ আহে আনচাৰ দিয়া হয় আৰু মই গম পাইছোঁ আমি বহুতে কমপ্লেইন কৰিব যে আমি আজি লাইভ শ্ব' নকৰিলোঁ আমাৰ অকণমান টেকনিকেল প্ৰব্লেম হৈ আছিলে আমি নেক্সট কেতিয়াবা বহা হয় আমি লাইভ কৰিম আৰু তেতিয়া আপোনালোকে নাম মানে ডাইৰেক্ট সুধিব পাৰিব যিবোৰ কুৱেশ্যনছ আছে নিজৰ আৰু মই আপোনাক ধৰি লওক নামটো মই ইয়াত লগে লগে কৈ দিব পাৰিম যেতিয়া ক'ব নহয় অডিয়েঞ্চে ক'ব নহ'লে লগে লগে মই কিমান টাইম লাগে চাবলৈ নামটোত বেছি সময় নালাগে ন হয় চে ফৰ এক্সাম্পল আপোনাৰ নামটোৱে লৈছোঁ OASIS ইউ আৰ ভেৰি লাকি নামটো ভালত আছে হয়নে হয় 6ত আছে অ'কে তেনে নামটো ঠিক কেমেৰা অফ কৰি পিনে আপোনাক কুৱেশ্যন সুধিম যিখিনি মই এতিয়া নুসুধো বাৰু মোৰ মানে মাজতে হেৰি এপ্ৰিল মানত আমি কিবা এটা প্ৰজেক্ট এটা কৰিব লৈছিলোঁ একদম সঁচা হয় নহয় ক'ব হা আপুনি তাৰপাছত মোক সেইটো সময়ত আৰু এজন আহিছিলে মানে জ্যোতিষী এজন তো তেখেতে ক'লে যে আপোনাৰ আগষ্টলৈকে একো কাম নহয় আৰু মোৰ সঁচাকৈ ফিল হৈছে মানে যিমানে কষ্ট কৰিলোঁ যিমানে ট্ৰাই কৰিছোঁ কামটো নহৈছে লাষ্টত গৈ মই অক্টোবৰতে মই কামটো ষ্টাৰ্ট হ'বগৈ তো সঁচাকৈ মানে এইবোৰ বাধা থাকে নেকি থাকে আৰু মোক কৈছিলে যে একো কৰিও লাভ নাই বুলি ক'লে
নাই আপুনি ৰ'ব লাগিবই লাগিবই সেইটো ৰেমেডি নাথাকে নেকি একো থাকে ৰেমেডি সেইমতে আপুনি পাৰ্টকৈ কৰিব লাগিব ফৰ এক্সাম্পল এতিয়া মোৰ ভাল চলি থকা নাই ৰাহুৰ মহাদশা চলি আছে এতিয়া ৰাহুৰ লগত যদি অন্তৰ্দশা ৰাহু থাকে আৰু মোৰ বেছি বেয়া হ'ব ৰাহুৰ লগত যেতিয়া বুধ আহিব তেতিয়া মই ৰিজাল্টটো পাম সেই বস্তুটো মই চাব লাগিব এতিয়া আমি গম পাওঁ আমি চাওঁ সেইমতে চলি থাকোঁ যিয়ে নাজানে এনেই যদি ব্লাইণ্ডলি চলি থাকে প্ৰব্লেম হ'ব দুইফালে যদি ৰাহুৰ মহাদশা ৰাহু অন্তৰ্দশা ৰাহু এক্সিডেণ্ট যাওক কাম সফল নহ'ব অলট পালট গম পাইছোঁ আমাৰ যথেষ্ট সময় হৈ গৈছে আৰু মই শেষ হোৱাৰ আগতে আপোনাৰ পৰা দুটামান পৰামৰ্শ বিচাৰিছোঁ তেওঁলোক ডে টু ডে লাইফত বহুত বেছি কমপ্লেক্স বস্তু নালাগে ডে টু ডে লাইফত আমি এনেকুৱা কিবা সৰু সুৰা নুস্কা আছে নেকি যিবোৰ আমি এপ্লাই কৰি থাকিবলৈ গ'লে ভালকৈ চলি থাকে আৰু বেছি বিপদ চিপদ যাতে নহয় মই কওঁ 2-3টামান এটা হ'ল গায়ত্ৰী মন্ত্ৰ গায়ত্ৰী মন্ত্ৰ উচ্চাৰণ কৰাটো খুবেই ভাল গোটেই মানুহজনক ভাইব্ৰেট কৰি ৰাখে আৰু এই বস্তুটো চবেই উচ্চাৰণ কৰিব পাৰে নেক্সট হনুমান মন্দিৰ আমি সকলোৱে যাব পাৰোঁ হনুমান চালিচা আমি সকলোৱে পঢ়িব পাৰোঁ হনুমান চালিচাখন আমি নপঢ়িলে লগত ৰখাটো খুবেই প্ৰয়োজন গাড়ীত ৰাখিব পাৰোঁ বাইকত ৰাখিব পাৰোঁ পঢ়া টেবুলত নাইবা আমি অফিচ টেবুলত ৰাখিব পাৰোঁ বুজিনে বুজি ঠিক তেনেদৰে গণেশ মন্দিৰ যোৱাটো চবেই ভাল মই পুনেত আছিলোঁ গণপতি বাপ্পা মৰিয়া অগ্লেশাল জল্দিয়া তেওঁলোকে গণপতি বাপ্পাক লৈ চলে গণপতিক লৈ চলে আৰু গণপতি বাবা আমাৰ সিদ্ধিদাতা খুব সহজতে মানে আমাক ফলাফলবিলাক দিয়ে সেইকাৰণে গুজৰাটী মানুহবিলাক মাৰাঠী মানুহবিলাক মাৰোৱাৰী মানুহবিলাক তেওঁলোকে গণপতিক লৈ বেছিকৈ চলে গণেশ বাপ্পাক লৈ বেছিকৈ চলে সকলোৱে যাব পাৰে ঠিক তেনেদৰে আমি ৰঙা থ্ৰেড সোঁ হাতত আমি পিন্ধিব পাৰোঁ সকলোৱে পিন্ধিব পাৰে খুবেই ভাল আৰু শেষত এটা মই কওঁ আমি কিছুমান বস্তু ভিজুৱেলাইজ কৰিব লাগে মোৰ যিবিলাক সপোন আছে ভিজন বৰ্ড এখন বনাব লাগে আৰু বিশেষকৈ মই য়াং জেনেৰেশ্যনক কৈছোঁ তেওঁলোকে তেওঁলোকৰ ভিজনবিলাক ধুনীয়াকৈ ভিজন বৰ্ডত লিখক আই উইল বি মিলিয়নাৰ আই উইল বি কৰৰপতি আই উইল বি IAS অফিচাৰ ACS অফিচাৰ মোৰ এনেকুৱা এখন গাড়ী হ'ব এনেকুৱা এটা ঘৰ হ'ব মোৰ এনেকুৱা লাইফটো হ'ব যি ইচ্ছা সেই গোটেইখিনি লিখক নহয় ধুনীয়াকৈ ছবি মাৰি দিয়ক ভিজন বৰ্ডত আৰু ৰাতিপুৱা উঠি সদায় ভিজুৱেলাইজ কৰক সেইখন সদায় চাব লাগে ৰাতিপুৱা এপাক চাওক শোৱাৰ আগত এপাক চাওক এই যিটো মেছেজ ইউনিভাৰ্চত গুচি যাব এই যে ভাবিছিল মই ক্ৰিকেটাৰ হ'ম ফুটবলাৰ ভাল ফুটবল খেলিম নাইবা মই ACS অফিচাৰ হ'ম নাইবা ভাল এজন প্ৰফেচাৰ হ'ম ইঞ্জিনিয়াৰ হ'ম বিজনেছমেন হ'ম যি ভাবে পলিটিকেল লিডাৰ হ'ম সেইটো হৈ যায় কিন্তু আমি ভিজুৱেলাইজ কৰিব লাগিব আমি যদি নিবিচাৰোঁ মনৰ পৰা তেতিয়াহ'লে আমাক ইউনিভাৰ্ছে একো নিদিয়ে যেতিয়া আমি বিচাৰিম দিব আপুনি চাবচোন আজিবাৰ ট্ৰাই কৰক বোলে এই বস্তুটো মোক লাগে প্ৰয়োজন যিটো আপোনাক লাগে মোক ক'ব নালাগে আপুনি লাগাটো কওকচোন ৰাতিপুৱা উঠি কওক সেইটো মোক লাগে বুলি নক'ব আপুনি পালে অলৰেডি আই হেভ গট ইট থেংক ইউ গড বোলে ভগৱান আপোনাক ধন্যবাদ আপুনি মোক বস্তুটো দিলে পোৱা কিন্তু নাই পোৱা বুলি কওক কৈ থাকক ভিজুৱেলাইজ কৰক পোৱাটো নিশ্চিত 100% মানে ইউনিভাৰ্চৰ ইমান পাৱাৰ থেংক ইউ মই আজি পৰা বস্তু চেষ্টা কৰি যাম কৰিবলৈ কেতিয়াবা পাহৰি যোৱা হয় অকণমান কামৰ ক্ষেত্ৰত বাকী যি নহওক আমাৰ যথেষ্ট সময় হৈছে আৰু মোক শেষ কৰাৰ আগতে এটা কথা কওক এইটোৰ প্ৰাইচটো বহুত বেছি হয় নেকি বাৰু অকণমান হয় মানে মোটামুটি 20,000 মান আহি যায় গোটেই বক্সটোত অ'কে তথাপিও ইমান ডাঙৰ মানে ঘৰ বাৰী ভাঙি ঠিক কৰাতকৈ লগৰ ঠিক আছে লগা ঠিক থেংক ইউ ছাৰ অহাৰ কাৰণে আৰু মই আশা কৰিছোঁ আপোনালোকে আজি আমাৰ এপিছডটো চাই ভাল পালে আৰু মই ছাৰৰ নাম্বাৰ এড্ৰেছ চব তলত দি দিম ধুনীয়াকৈ আপোনালোকে যদি কিবা থাকে আপোনালোকে ছাৰক কল কৰি কথা পাতি ল'ব তেতিয়াহ'লে আজি ইমানখিনি সামৰিছোঁ আমি সজান দোকান নতুন এপিছডত অতি সোনকালে লগ পাইছোঁ তেতিয়াহ'লে সকলো ভালে থাকক গুড নাইট শুভৰাত্ৰি ধন্যবাদ